Hello guys, welcome to my YouTube channel Learning with Bitu. আজি মই কাৰেণ্ট এফেয়াৰ্ছৰ এটি গুৰুত্বপূৰ্ণ টপিক লৈ আহিছো আপোনালোকৰ মাজলৈ যেহেতু অসমত এডিআৰইত 12000তকৈ অধিক গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট ওলাইছে যাৰ বাবে এই ভিডিঅটো অতি গুৰুত্বপূৰ্ণ হ'ব আৰু আসাম পুলিচ এসআই এবি ইউবি এই সকলোবিলাক পৰীক্ষাত আহি থকা অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন মঠ মন্দিৰসমূহৰ ওপৰত প্ৰশ্ন আহে মই এতিয়া যিমান কেইটা মঠ মন্দিৰ লৈছো টোটাল 21 টা মঠ মন্দিৰ লৈছো যিবিলাক অতি গুৰুত্বপূৰ্ণ মঠ মন্দিৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত পোৱা যায় এই ৰাজ্যসমূহ ক'ত অৱস্থিত কি মঠ মন্দিৰ এইসমূহৰ কি ধৰ্মক মানে উপাসনা কৰে বা কোন দেৱতাক উপাসনা কৰে তাৰ ওপৰত মই ভিডিঅটো আগবঢ়াই আনিছো যেহেতু আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈ চাব আৰু ভিডিঅটোৰ মই ডেসক্ৰিপচন বক্সত ভিডিঅটোৰ পিডিএফৰ লিংক আগবঢ়াই দিম যাৰ দ্বাৰা ভিডিঅটো আপোনালোকে ডাউনলোড কৰি ল'ব এতিয়া মই ভিডিঅটো লৈ আগবাঢ়িবলৈ লৈছো এতিয়া প্ৰথম মন্দিৰটো দেখাইছো এটো হৈছে শ্ৰীৰংগম টেম্পল এটো শ্ৰীৰংগম টেম্পল কৰ্পোৰেচন এটো কোড আছে এটো কোড আছে আপোনালোকক দেখাবলৈ লৈছো এটো লোকেশন কোড আছে এটো আছে লোকেশন টেম্পল এটো আছে তামিলনাডু এটো আছে লোকেশন তামিলনাডু আছে ইয়াৰ পিছত যেটো আছে যে ৰামানাথ স্বামী টেম্পল এটো হৈছে 2 নম্বৰটো হৈছে 2 নম্বৰ এটো মই যেটো দেখাইছো এটো মন্দিৰটোৰ নাম হৈছে ৰামানাথ স্বামী টেম্পল এটো যেহেতু এটো আছে এটো তামিলনাডু আছে ইয়াৰ পিছত এইটো এটা গুৰুত্বপূৰ্ণ আপোনালোকৰ মাজলৈ এইটো এটা গুৰুত্বপূৰ্ণ টেম্পল লৈ আহিছো এটো হৈছে বৃহদীশ্বৰৰ টেম্পল কমপ্লেক্স এটো কোড আছে এটো আছে এটো তামিলনাডুত আছে এটো আছে পদ্মভস্বামী টেম্পল এটো আছে এই মন্দিৰটো আছে কেৰালাত আছে পদ্মভস্বামী টেম্পল আছে এটো আপোনালোকে চাই ল'ব এটো কেৰালাত আছে তাৰপিছত এটো আছে ইয়াৰ পিছত যেটো মই মন্দিৰ দেখাবলৈ লৈছো এটো তিৰুপতি তিৰুমালা এটো অন্ধ্ৰ প্ৰদেশত আছে এটো বিৰুপসা টেম্পল এটো কোড আছে আপোনালোকে পৰীক্ষা আহিব পাৰে বিৰুপসা টেম্পল কোড আছে খুদিব পাৰে আপোনালোকক এটো আছে আপোনালোকৰ এটো চক এটো আছে কৰ্ণাটকত গোমেটেশ্বৰ টেম্পল এটো বাহুবলী বুলিও কোৱা হয় গোমেটেশ্বৰ এটো চক বাহুবলী আৰু হেত দেখাইছে গোমেটেশ্বৰ টেম্পল এটো কোড আহি থাকে ইয়াত দেখাইছে কেতিয়া বনাইছিলে দেখাইছে বিল্ড ইন 981 CE এটো জৈনিজম আছে জৈন পৰম্পৰাৰ যিমান বিলাক নিদৰ্শন আছে এই মন্দিৰটোত দেখা পোৱা গৈছে এটো কৰ্ণাটকত আছে ইয়াৰ পিছত মই দেখাইছো সাবৰিমালা সি আয়াপ্পান টেম্পল এটো কোড আছে এইটো আছে এটো কেৰালাত আছে অমৰনাথ কেভ টেম্পল অমৰনাথ আমি সকলোৱে জানো এটো আছে অমৰনাথ এটো কেভ টেম্পল এটো গুহাত আছে এটো দেখাতে যেটো জম্মু এণ্ড কাশ্মীৰত আছে ইয়াক শিৱক উপাসনা কৰা হয় অমৰনাথ সোমনাথ বদ্ৰীনাথ এইবিলাক আপোনালোকে জানিব লাগিব অমৰনাথত যেহেতু অমৰনাথত কি কৰে শিৱক উপাসনা কৰা হয় তাৰপিছত আছে ইয়াৰ পিছত মই এটো দেখাবলৈ লৈছো সোমনাথ টেম্পল সোমনাথ কোড আছে আমি সকলোৱে জানো যে সোমনাথ সকলোৱে জানো যে কোড আছে গুজৰাটত আছে আহি থাকে সোমনাথ টেম্পলটো আছে গোল্ডেন টেম্পল চক সোণালী মন্দিৰ গোল্ডেন টেম্পল আমি জানো অমৃতসৰত আছে অমৃতসৰ পাঞ্জাব তাৰপিছত আছে মহাবোধি টেম্পল কমপ্লেক্স এট বোধগয়া আছে মহাবোধি টেম্পল এটো বুদ্ধৰ য'ত মৃত্যু হৈছিলে এটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটলৈ এটো ৰূপান্তৰিত হৈছে এটো বৌদ্ধ এটো বিহাৰত আছে তাৰপিছত আছে বদ্ৰীনাথ আমি সকলোৱে জানো যে বদ্ৰীনাথ কেদাৰনাথৰ ওচৰতে আছে বদ্ৰীনাথ টেম্পল আছে উত্তৰাখণ্ডত আছে এটো চক ইয়াত আছে অৰিজিনটো লোকেশন চক বদ্ৰীনাথ ষ্টেট আছে উত্তৰাখণ্ডত আছে কেদাৰনাথ টেম্পল বদ্ৰীনাথ আৰু কেদাৰনাথ ওচৰতে আছে কেদাৰনাথ টেম্পল আমি জানো সকলোৱে জানো যে কেদাৰনাথ য'ত স্বৰ্গৰ পৰা কি হৈছে হাৱা আহে বুলি কয় কেদাৰনাথ সকলো ভক্তবান ৰাইজ ইয়ালে যায় শিৱক উপাসনা কৰে এটো আছে উত্তৰাখণ্ডত কোনাৰ্কচান টেম্পল এটো ব্লেক পাংলা এটো কি ব্লেক পেগেডা বুলিও কোৱা হয় কোলা মানে পেগেডা বুলিও কোৱা হয় এটো চান সূৰ্য দেৱতাক এটো উপাসনা কৰা হয় কোনাৰ্কচান টেম্পল এটো কোড আহি থাকে এটো উৰিষ্যাত আছে
ভাৰতৰ উৰিষ্যাত এইটো আছে এইটো ইয়াৰ পিছত এইটো হৈছে বিমল বাসী টেম্পল এইটো জৈনিজিমৰ ওপৰত এইটো আছে ৰাজস্থানত আছে শুক্ৰেশ্বৰ টেম্পল শুক্ৰেশ্বৰ মন্দিৰ আমি সকলোৱে জানো যে গুৱাহাটীত আছে কামৰূপ ডিষ্ট্ৰিক্ট তাৰপিছত আছে কামাখ্যা টেম্পল কামাখ্যা আমাৰ অসমৰ হয় এইকেইটা মন্দিৰ অতি গুৰুত্বপূৰ্ণ কামাখ্যা টেম্পল ক'ত আছে গুৱাহাটী নীলাচল পাহাৰৰ ওপৰত আছে তাৰপিছত আছে বশিষ্ঠ টেম্পল আছে এইটো চক গুৱাহাটীত আছে বশিষ্ঠ টেম্পল তাৰপিছত উমানন্দ টেম্পল উত্তৰ গুৱাহাটীত আছে উমানন্দ টেম্পল পিকক আইলেণ্ড বুলিও কোৱা হয় এইটো পিকক আইলেণ্ডত আছে গদাধৰ সিংহই এইটো নিৰ্মাণ কৰাইছিলে তাৰপিছত টাৱাং মন্তেশ্বৰী এইটো চক এইটো আছে অৰুণাচল প্ৰদেশ ভাৰতৰ আটাইতকৈ ডাঙৰ মঠ বুলি কোৱা হয় এইটো পৰীক্ষাত আহি থাকে ভাৰতৰ আটাইতকৈ ডাঙৰ মঠটো হৈছে কি সুধিব পাৰে আপোনালোকক এইটো হৈছে টাৱাং মন্তেশ্বৰী হয় আৰু এটা কথা কৈ দিছোঁ ভাৰতৰ সৰ্বমুঠ 64টা জ্যোতিৰ্লিংগ আছে তাৰে 12টা পবিত্ৰ বুলি ধৰা হয় আৰু আছে কাশী এইটো উত্তৰ প্ৰদেশত আছে এইবিলাক মন্দিৰৰ ওপৰতে যিহেতু প্ৰশ্ন আহি থাকে আপোনালোকে চাব পাৰে সোমনাথ মন্দিৰটো আছে গুজৰাটত অমৰনাথ আছে অমৰনাথ টেম্পলটো আছে জম্মু এণ্ড কাশ্মীৰ বদ্ৰীনাথ আছে বদ্ৰীনাথ আৰু কেদাৰনাথ আছে উত্তৰাখণ্ড তেনেকৈ কামাখ্যা শুক্ৰেশ্বৰ বশিষ্ঠ উমানন্দ এইবিলাক অসমত আছে এইবিলাক মন্দিৰৰ ওপৰতে যিহেতু প্ৰশ্ন আহি থাকে মই সকলোবিলাক PDF আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আপোনালোকে এই PDFটোৰ পৰা আপোনালোকে নোট কৰি ল'ব যিবিলাক পৰীক্ষাত আহি থাকে আৰু যিহেতু আহি পাই গৈছেহি গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অতি সোনকালে অনুষ্ঠিত হ'ব ইয়াৰ পিছত মই আপোনালোকক যিবিলাক মেজৰ চিপৰ্ট বা এনেকুৱা ধৰণৰ যিবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ যিবিলাক টপিক হয় সেইবিলাক ডিছকাছ কৰিম আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰক চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু সকলোৰে মাজলৈ আগবঢ়াই দিয়ক ধন্যবাদ জয় অসম